গৌৰীপুৰ বালাজানত অপহৰণৰ ঘটনা। ৰাহিমুল হক প্ৰধানী নামৰ সুলভ মূল্যৰ দোকানীয়ে ফিংগাৰ দিয়াৰ চালনাৰে মাতি এজন লোকক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগ উঠিছে। যোৱা 10 তাৰিখে সন্ধিয়া সুলভ মূল্যৰ দোকানী ৰাহিমুল হক প্ৰধানীয়ে দেৱত্তৰ হাহদাহ গাঁৱৰ নুৰ ইছলাম নামৰ লোকজনক অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কালি সন্ধিয়া অজ্ঞান অৱস্থাত বালাজানৰ এটা পথৰ কাষত পেলাই থৈ যায় নুৰ ইছলামক। পিছত পৰিয়ালৰ লোকে বালাজান আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নুৰ ইছলামক উদ্ধাৰ কৰি গৌৰীপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। ইপিনে দাবী কৰা ধন দিব নোৱাৰাৰ বাবে ৰাহিমুল হক প্ৰধানী আৰু চিৰাজুল হকে নুৰ ইছলামক বৰ্বৰ আক্ৰমণ কৰাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত চিগাৰেটেৰে জুই লগাই দিয়ে শৰীৰৰ বিভিন্ন অংগত। অপহৰণকাৰীক কিয় এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। দেউতা হয় মানে ৰাহুলে যে আমাৰ ডিলাৰটো যে আছে, ডিলাৰে ফোন কৰিলে ৰাতি 7:30 বজাত ফোন কৰি কৈ আছে যে ফিংগাৰ দিব লাগে। ফিংগাৰ দিবলৈ লৈ গ'ল। লৈ যোৱাৰ পিছত তাৰ পৰা মিচিং। তাৰপিছত মানে পূৰা ৰাতিটো গ'ল, পূৰা দিনটো গ'ল। সন্ধ্যাই মোক ফোন কৰিলে, যি লৈ গৈছে সি ফোন কৰিলে। ফোন কৰি কেনে কৰিলে যে তোৰ বাবা মোৰ লগত আছে, 1.5 লাখ টকা লৈ আহ। কোনে ফোন কৰিছিল? চিৰাজুলে ফোন কৰিলে। ৰাহুলে লৈ গ'ল, চিৰাজুলে ফোন কৰিলে। মানে ৰাহুলে লৈ যাই কিনে চিৰাজুলক দিলে। তাৰপিছত মইতো ক'লোঁ যে মই কিয়ক দিম পইচা 1.5 লাখ টকা। ই কৈ আছে তোৰ বাবাক নাবাচাবি নেকি তই? মই ক'লোঁ মই বাবাক নাবাচাম কেলে। সি কৈ আছে তাহ'লে 1.5 লাখ টকা লৈ আহ। মই কৈ আছোঁ মোক কি তই দি থৈ গৈছ নেকি? তাৰপিছত ই ক'ল তোৰ বাবাক বচালে 1.5 লাখ টকা লৈ আহ। মই ক'লোঁ মইতো 1.5 লাখ টকা মোৰ লগত নাই, মই চেষ্টা কৰি আছোঁ। তাৰপিছত মই এনেকুৱা কৈ কিনে থানাত যাই কিনে কেছ কৰিলোঁ, কিডনেপিং কেছ। তাৰপিছত থানাৰ পৰা অকণমান একশ্যন ল'ল। তাৰপিছত মানে মাহাজন আছিলে, মই ইটভাটাত কাম কৰোঁ। তাৰপৰা মাহাজনকো ক'লোঁ, মাহাজনে অকণমান হুমকি ধমকি কৰিলে। এইটো কাৰণত মানে বাবাক মাৰি চাৰি কেনে ৰাস্তাত আনি পেলাই থৈ গ'ল। তাৰপিছত বাবাই ফোন কৰিলে। খোলাৰ পিছত বাবাই কাৰোবাৰ মোবাইল দি ফোন কৰিলে যে মই ইয়াতে আছোঁ, মই হাতিব নপাৰোঁ, মোক আহিকেনে লৈ যা। তাৰপিছত গ'লোঁ, যাইকেনে দেখোঁ এনেকুৱা অৱস্থা। আচলতে চিৰাজুল কোন হয় আৰু ৰাহুল কোন হয়? মানে ৰাহুলে আমাৰ ডিলাৰ, ক'ত ডিলাৰ এইটো? এই চাউলৰ ৰেচন কাৰ্ডৰ। ক'ত? ৰাহুলৰ ঘৰ ক'ত আছিলে? ৰাহুলৰ ঘৰ এই বালাজন, তাৰপিছত এপাই এই কুৰিপৰত থাকেই, মানে বালাজন ডিষ্ট্ৰিক্ট। আপোনাৰ দেউতাক তাৰমানে ৰাহুলে? ৰাহুলে মাতি লৈ গ'ল। তাৰপিছত চিৰাজুলৰ লগত অকণমান জেং আছিলে, লৈ যাই কিনে চিৰাজুলক দল। চিৰাজুলক দল। আৰু চিৰাজুলে আপোনাৰ দেউতাক ক'ত লৈ গৈছিল? মইতো এইটো মানে ভালকৈ ক'ব নোৱাৰোঁ। বাবাই ক'লে যে এই ফুলবাৰী ব্ৰিজখন যে আছে, ই বালুচৰ তাতে লৈ গৈছে, লৈ যাই কিনে মাৰিছে, এনেকৈ ক'লে বাবা মোক। আৰু লৈ যোৱাৰ পিছত আপোনাক তাৰমানে ধন দাবী দিছিলে? কোনে দিছিলে? চিৰাজুলে। কিমান টকা খুজিছিল? 1.5 লাখ। 1.5 লাখ টকা। আৰু নিদিলে কিবা কি কৰিছিলে বা মাৰি পেলাম বা? এনেকৈ কয় তোৰ বাবাক নাবাচাবি নেকি? মই ক'লোঁ যে বাবাক নাবাচাম কেলে, মোৰ লগততো ইমান টকা নাই, মই চেষ্টা কৰি আছোঁ, যিমান পাওঁ মই মেনেজ কৰি আছোঁ। তাৰপিছত এনেকৈ কৈ কিনে মই থানাত গ'লোঁ। চিৰাজুল কোন হয়? গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।